অসম বহুভাষিক কবি সন্মিলনৰ সন্মানীয় সভাপতি অজিত দত্ত আৰু তেখেতৰ আজি লক্ষীৰাম বৰুৱা সদনত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত এখন গ্ৰন্থ নিজৰ গ্ৰন্থ এখন উন্মোচন কৰিছে। এই বিষয়ত তেখেতে আমাক বিতংভাৱে জনাব, তেখেতৰ পৰা আমি জানিব বিচাৰোঁ। আজি এই মানে কি অনুভৱৰ যোগেদি আপোনালোকৰ চেনেললৈ মই ইংৰাজী নৱবৰ্ষত অত্যন্ত শুভকামনা যাচিছোঁ। আৰু আজি গুৱাহাটীৰ অসম সাহিত্য ভৱনৰ এই প্ৰেক্ষাগৃহত মোৰ 15 সংখ্যক কিতাপখন উন্মোচন কৰা হৈছিল। আৰু মোৰ 15 সংখ্যক কিতাপখন উন্মোচন কৰিছে বৰ্ণ মানে ক্ৰিয়েটাৰ্ছ এণ্ড পাব্লিচাৰ্ছে। আৰু তেওঁলোকৰ এই যিখন মোৰ কিতাপ উন্মোচন হৈছে আজি এইখন এখন কাব্যগ্ৰন্থ হয়। কাব্যগ্ৰন্থখনৰ অভিধা হৈছে মানে তোমাৰ বনকীয়া বুকুৰ চেনেহৰ চাদৰখন। আৰু এইখন 15 সংখ্যক কাব্যগ্ৰন্থ। মই ভাবিছোঁ কাব্যগ্ৰন্থখন সকলোৱে আদৰি ল'ব। আৰু এই আজিৰ যে এই 2025 চনৰ নৱবৰ্ষৰ প্ৰথমটো দিন এনেদৰে আপোনালোকৰ চেনেলৰ মুখামুখি হোৱালৈকে মই আনন্দিত হৈছোঁ। আৰু এই সুবাদতে এজন নতুন কবি হিচাপে অসম বহুভাষিক কবি সন্মিলনৰ ৰাজ্যিক সভাপতি অজিত দত্ত হিচাপে আপোনালোকৰ কামনা কৰিছোঁ। আপোনালোকৰ চেনেলটোৰ উদ্যোক্তা হ'বৰ লগতে সদৌতিকে 2025 নৱবৰ্ষৰ আমাৰ লগত এগৰাকী সাংবাদিক উপস্থিত আছে। তেখেতৰ মনৰ কথা আৰু যিহেতু নৱবৰ্ষ এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত তেখেতৰ কিছু মনৰ কথা জানিব বিচাৰোঁ। মই পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি মোৰ আচলতে মোতকৈ বয়সত বহুত ডাঙৰ শ্ৰদ্ধাৰ অজিত দত্ত ছাৰ, তেখেতে এখন ইতিমধ্যে গ্ৰন্থ উন্মোচন কৰিলে। মোৰ সঁচাকৈ খুব ভাল বন্ধু। তেখেত যদিও বয়সত ডাঙৰ, তেখেতে মোক আজি কেইবাদিনৰ পৰাই মোক কৈ আছে এখন গ্ৰন্থ উন্মোচন হ'ব গুৱাহাটীত আৰু তোমাক লগ পাম। সঁচাকৈ মই লগ পাই খুব আৱেগিক হৈছোঁ। আৰু তেখেত এজন সহজ সৰল, গতিকে মই তেখেতক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। লগতে অনাগত দিনত তেখেতৰ পৰিয়াল লগতে সমূহ অসমবাসী ৰাইজক মই পুনৰবাৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনোৱাৰ লগতে পাহৰি গ'লে নহ'ব, আগন্তুক আমাৰ ভোগালী বিহু আহিছে। ভোগালী বিহুৰ মই আগতীয়া শুভকামনা জনাইছোঁ। ধন্যবাদ জনাইছোঁ অজিত দত্ত ডাঙৰীয়াক। আৰু আমাৰ দুখনমান কিতাপ উন্মোচনী অনুষ্ঠান, এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান এটা আছে। ধন্যবাদ। এতিয়া আমি আন এখন গ্ৰন্থ